মণিপুৰৰ সংঘৰ্ষৰ বলি হৈ কাৰ্বি আংলং জিলাত আশ্ৰয় লোৱা কুকি সম্প্ৰদায়ৰ লোকসকলক কাৰ্বি আংলঙৰ পৰা বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। আজি এই কথা সদৰি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পুৰথিমি আকেমাং আঁচনিৰ অধীনত ভূমিহীন খিলঞ্জীয়া জনসাধাৰণৰ মাজত মাটিৰ পট্টা বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা কয় ৰংহাঙে। বোকাজান বিধানসভা সমষ্টিৰ জপৰাজানত অনুষ্ঠিত ভূমি পট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত ৰংহাঙে কয় যে ইতিমধ্যে 1 লাখৰো অধিক লোকৰ মাজত পৰিষদে ভূমি পট্টা বিতৰণ কৰিছে। দ্বিতীয় পৰ্যায়ত পুনৰ 1 লাখ লোকক ভূমি পট্টা বিতৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ পৰিষদে গ্ৰহণ কৰিছে। ভূমিহীন দৰিদ্ৰ লোকসকল নিজে আহি ভূমি পট্টাকৰণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে পৰিষদে সহজে খিলঞ্জীয়া লোকসকলক ভূমি পট্টা বিতৰণৰ এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰংহাঙে কয় যে জিলা গঠনৰ সময়ৰে পৰা জিলাখনত বসবাস কৰা আৰু জিলাখনত পূৰ্বৰে পৰা স্থায়ীৰূপে বসবাস কৰা লোকসকলক এই আঁচনিয়ে সাঙুৰি ল'ব। জিলাখনৰ বাহিৰৰ পৰা অহা জনজাতীয় লোকে এই আঁচনিৰ জৰিয়তে ভূমি পট্টা লাভ নকৰিব বুলি ৰংহাঙে উল্লেখ কৰে। ৰংহাঙে মণিপুৰৰ পৰা শেহতীয়াকৈ কাৰ্বি আংলং জিলাত 3ৰ পৰা 400 পৰিয়ালে প্ৰব্ৰজন কৰা বুলি উল্লেখ কৰি এই লোকসকলে জিলাখনত ভূমি পট্টা লাভ নকৰে বুলি উল্লেখ কৰাৰ লগতে এই লোকসকলক কুকি জাতীয় সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে পুনৰ মণিপুৰলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা ল'ব বুলিও উল্লেখ কৰে। ছেকেণ্ড হ'ব যিবিলাকৰ ইয়াত বসবাস কৰা স্থানীয় যিবিলাক বসবাস সেই সকলো আমি সকলো ইয়াত যিবিলাকৰ আছে ইয়াতে আছে আজিও আছে ভৱিষ্যতত তেওঁলোকৰ কাৰণে। কিন্তু নতুনকৈ যিবিলাক আহিছে যে বাংলাদেশ পৰা অহা মণিপুৰৰ পৰা অহা যিবিলাক কুকি নতুনকৈ আহিছে কুকিবিলাক গম পাইছে। ট্ৰাইবেল হ'লে তেওঁলোকৰ নতুনকৈ অহাবিলাকক তেতিয়া আজি 1 মাহ 2 মাহ ধৰি ইয়াত প্ৰায় কুকিবিলাকৰ প্ৰায় 120 পৰিয়াল আহিছে বুলি শুনিছোঁ। কিন্তু তেওঁলোকৰ ইয়াত মাটি পট্টা দিয়াটো বাদে তেওঁলোকৰ ইয়াৰ পৰা আমি ভালকৈ বুজাই আলাপ আলোচনাৰ মাজতে তেওঁলোকৰ ইয়াৰ পৰা বিদায় দিওঁ। আনহাতে এই পট্টা বিতৰণী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ লেখিয়াকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও ভূমি পট্টা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সেয়া শলাগ ল'বলগীয়া বুলিও কয়। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে 15,000 লোকক ভূমি পট্টা প্ৰদান কৰা হয়। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম টাইমছ পোষ্ট।